নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি নীতিজ্ঞানৰ ওপৰত চমুকৈ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। তিনিজন উপকাৰীৰ উপকাৰ পৰিশোধ কৰা কঠিন: পিতা মাতা, অভিভাৱক আৰু গুৰুজন। তিনিজনৰ সৎ পৰিত্যাগ কৰা উচিত: জুৱাৰী, মদাহী আৰু ব্যভিচাৰী। তিনিটা বস্তু নিজৰ অন্তৰৰ পৰা মচি পেলোৱা: লোভ, খং আৰু দেশ। তিনিটা সদায় নিজৰ কৰি লোৱা: সত্য, ধৰ্ম আৰু সদাচাৰ। তিনিটা গুণ আয়ত্ত কৰি লোৱা: ধৈৰ্য, সৰলতা আৰু ভদ্ৰতা। তিনিটা বস্তু নাচাবা: নিজৰ গুণ, আনৰ দুখ আৰু দুষ্টৰ মহত্ব। তিনিটাই মহান কৰে: যিয়ে দন পাই গৌৰৱ নকৰে, দন হেৰুৱাই দুখ নকৰে আৰু আনৰ দন দেখি লোভ নকৰে। তিনিটা কথা নেপাহৰিবা: প্ৰতিজ্ঞা পূৰণ কৰিবলৈ, ঋণ পৰিশোধ কৰিবলৈ আৰু আশা দি কাম কৰিবলৈ। তিনিজন অন্ধ হৈ পৰে: লোভী, কামুক আৰু ক্ৰোধী। তিনিটাই কামত আহে: বিপদত বন্ধু, প্ৰয়োজনত ভাই আৰু যুদ্ধক্ষেত্ৰত বীৰ।